Hello, I am Munreni Koleta. In our new channel, today we will discuss a new topic of Indian polity, that is the historical development of Indian Constitution. আমাৰ নতুন চ্যানেলৰ মুখ্য উদ্দেশ্য হৈছে যে এপিএসসি যিসকল এসপিৰেন্টস আছে তেওঁলোকৰ সুবিধাৰ্থে আমি কিছুমান গুৰুত্বপূৰ্ণ টপিক লৈ আমি আহিম এই চেনেলটো গতিকে আজি আমি প্ৰথম টপিকটো আৰম্ভ কৰিম হিষ্টৰিকেল ডেভেলপমেন্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু এই টপিকটোৰ আন্ডাৰত আমি তিনিখন এক্টৰ কথা আলোচনা কৰিম কাৰণ এই তিনিখন এক্ট বহুত গুৰুত্বপূৰ্ণ এপিএসসি এক্সাম বিলাকত তিনিখন এক্টৰৰ ওপৰত বিশেষকৈ প্ৰিলিমছত মাল্টিপল চইজত এই একেখনৰ ওপৰত কেইবাটাও কুৱেশ্যন আহি আছে গতিকে সেই কাৰণে আমি প্ৰথম টপিকটো আৰম্ভ কৰিছো এই তিনিখন এক্টৰ ওপৰত আমি আলোচনা কৰিম গতিকে আমি সকলোৱে জানো যে ব্ৰিটিছ সকল কিয় ইণ্ডিয়ালৈ আহিছিল আৰু ভাৰতলৈ তেওঁলোকৰ অহাৰ মুখ্য উদ্দেশ্যটো আছিল বেপাৰ বাণিজ্য কাৰণ ইউৰোপিয়ান কান্ট্ৰি বিলাকত বা ইউৰোপত যিবিলাক বস্তুৰ যিবিলাক সম্পদৰ অভাৱ আছিল সেই সম্পদবিলাকত আমাৰ ভাৰত চহকী আছিল গতিকে সেই কাৰণে তেওঁলোকে বেপাৰ বাণিজ্যৰ উদ্দেশ্য বাবে ভাৰতলৈ আহিছিল In 1600 AD, British East India Company was granted a charter to trade in the East, as well as they also obtained exclusive right to trade with India for 15 years. গতিকে 1600 AD ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ লগত ট্ৰেড কৰিবৰ কাৰণে ইংলেণ্ডৰ পৰা পাৰ্মিশ্যন পাইছিল আৰু 15 বছৰৰ বাবে ভাৰতৰ লগত ট্ৰেড কৰাৰ তেওঁলোকক পাৰ্মিশ্যন দিয়া হৈছিল আৰু তেতিয়াৰ পৰা কেইবাখনো আইন ব্ৰিটিছ পাৰ্লিয়ামেণ্টে পাছ কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে কোম্পানীৰ এফেয়াৰ্ছ ৰেগুলেট কৰিবৰ কাৰণে কোৱা হৈছে যে historical development of Indian Constitution begins from the Regulatory Act of 1773. 1773 এখন অহাৰ মূল উদ্দেশ্য এখন পাছ কৰাৰ কাৰণ কিছুমান আছিল যে প্ৰথম কাৰণটো হৈছিল যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা প্ৰাইভেট কোম্পানী আছিল সেই কোম্পানীটো যেতিয়া ইণ্ডিয়ালৈ ট্ৰেডৰ কাৰণে আহিছিল পাৰ্মিশ্যন পাইছিল 15 বছৰৰ কাৰণে সেই কোম্পানীটোৱে কিন্তু বেংক অফ ইংলেণ্ডৰ পৰা 1 মিলিয়ন পাউণ্ড এটা লোন লৈছিল আৰু সেই লোনৰ গইনা লৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিছিল সেই কোম্পানীটো সুবিধা পাইছিল কোম্পানীটো কন্ট্ৰোল কৰিবৰ কাৰণে এতিয়া ইংলেণ্ডে ভাবিছিল যে কোম্পানীটোৰ পৰা আমাৰ যিখিনি পইচা আহিব যিখিনি বেনিফিট হ'ব সেইখিনি আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি ইউটিলাইজ কৰিব পাৰিম সেইটো উদ্দেশ্য আগত ৰাখি পেলাই কোম্পানীক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক কি কৰিছিল পাৰ্মিশ্যন দিছিলে ট্ৰেডৰ কাৰণে আহিবলৈ পাৰ্মিশ্যন দিছিলে আৰু সেই কোম্পানীৰ এফেয়াৰ্ছবিলাক ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে প্ৰত্যেক 20 বছৰৰ মূৰে কিছুমান এক্ট পাছ কৰিছিল আৰু সেই এক্টবিলাকে যথেষ্ট ইম্পৰ্টেণ্ট যিবিলাকে কনষ্টিটিউশ্যনেল ডেভেলপমেণ্ট ইণ্ডিয়াৰ কনষ্টিটিউশ্যনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই এক্টবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে যি সময়ত ইংলেণ্ডৰ পৰা লোন লৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেতিয়াই ইংলেণ্ডে কি কৰিছিলে কোম্পানীক ৰেগুলেট কৰাৰ সুবিধাটো তেওঁলোকে লাভ কৰিছিলে আৰু সেই সময়ত ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিল লৰ্ড নৰ্থ সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল এইটো ইম্পৰ্টেণ্ট কিহৰ কাৰণে যে ৰেগুলেটিং এক্ট যেতিয়া পাছ কৰা হৈছিল তেতিয়া ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল হু was the British Prime Minister when the Regulating Act of 1773 was passed. গতিকে সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে লৰ্ড নৰ্থ সেই সময়ত ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিল গতিকে সেই সময়ত ইংলেণ্ডে পাৰ্মিশ্যন দিছিল ইষ্ট ইণ্ডিয়া কোম্পানীক যে এছিয়া আৰু আফ্ৰিকাৰ ইষ্টৰ ছাইডত তেওঁলোকক ট্ৰেডৰ কাৰণে সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছিল দে আৰ গিভেন মনোপলি টু ট্ৰেড ইন দ্য ইষ্ট গতিকে তেনেদৰে প্ৰত্যেক 20 বছৰৰ মূৰে সেই কোম্পানীৰ ৰেগুলেট কৰিবৰ কাৰণে পাৰ্লিয়ামেণ্টে এক্ট পাছ কৰিছিল গতিকে প্ৰথমখন এক্ট আমি ক'লোৱে যে 1773 যিখন ৰেগুলেটৰী এক্ট আছিল আফটাৰ 20 years again another act was passed that is the 1793 then 1813 then 1833 then 1853 গতিকে এনেকৈ প্ৰত্যেক 20 বছৰৰ মূৰে পাৰ্লিয়ামেণ্টে কোম্পানীৰ এক্টিভিটিজবিলাক কোম্পানীৰ এফেয়াৰ্ছটো ৰেগুলেট কৰিবৰ কাৰণে আইন পাছ কৰিছিল গতিকে প্ৰথমখন আইন পাছ কৰিছিল ৰেগুলেটৰী এক্ট অফ 1773 চ' ইয়াত এই এক্টখনৰ মূল কথাখিনি কি আছিল সেইখিনি আমি জানিম গতিকে সেইখিনি জনাৰ আগতে প্ৰথমতে আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ এডমিনিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিছিল ইণ্ডিয়াত সেই বিষয়ে জানি লওঁ যে কোম্পানীৰ সেই সময়ত 24জন ডিৰেক্টৰ আছিলে আৰু সেই
ডিৰেক্টৰ কিজনে সকলো সিদ্ধান্ত কোম্পানীৰ তেওঁলোকে গ্ৰহণ কৰিছিল there were 24 board of directors were there in the company and they took all the important decisions of the company তিনিখন প্ৰেসিডেন্সি ইন্ডিয়া এস্টাবলিশ কৰা হৈছিল বম্বে কলকাতা আৰু মাদ্ৰাজ গতিকে আৰু তিনিখনৰ কাৰণে তিনিখন প্ৰেসিডেন্সি ৰেগুলেট কৰিবৰ কাৰণে শাসন কৰিবৰ কাৰণে তাক গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ ইন কাউন্সিল set up কৰা হৈছিল গতিকে আমি এতিয়া আলোচনা কৰিম যে ৰেগুলেটৰী এক্ট অফ 1773 প্ৰভিজন বিলাক কি আছিল এই একখনে কি কথা কৈছিল আৰু কেনেকৈ কোম্পানীক ৰেগুলেট কৰিব বিচাৰে প্ৰথম কথা হৈছিল যে এই এক্টৰ সহায়ত গভৰ্ণৰ জেনেৰেল পোষ্টটো ক্ৰিয়েট কৰা হৈছিল আৰু গভৰ্ণৰ জেনেৰেলক এছিষ্ট কৰিবৰ কাৰণে 4জন কাউন্সিলৰ মেম্বাৰ ৰখা হৈছিল এছিষ্টিং মেম্বাৰ আছিল 4জন গভৰ্ণৰ জেনেৰেল আৰু জেনেৰেলৰ লগত 4জন এছিষ্টিং মেম্বাৰ ৰখা হৈছিল প্ৰথম প্ৰভিজনটো হৈছে যে গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো ক্ৰিয়েট কৰা হৈছিল আৰু গভৰ্ণৰ জেনেৰেলক এছিষ্ট কৰিবৰ কাৰণে গভৰ্ণৰ ইন কাউন্সিলত 4জন মেম্বাৰ আছিল সেকেন্ড প্ৰভিজনটো হৈছে যে প্ৰথম আমাৰ যিখন প্ৰেসিডেন্সি আছিল কলকাতা বেংগল প্ৰেসিডেন্সি গভৰ্ণৰ জেনেৰেলৰ ব্যৱস্থা কৰা হৈছিল মাদ্ৰাজ আৰু বম্বে বেংগলৰ আন্ডাৰত আছিল গতিকে সেই কাৰণে গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো ক্ৰিয়েট কৰা যেতিয়া হৈছিল তেতিয়া দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ দ্য ৱাৰেন হেষ্টিং আছিল আৰু তেওঁ কি বুলি কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ ফৰ্ট উইলিয়াম বুলি কোৱা হয় কাৰণ বেংগল অথবা কলকাতাত যিখন ব্ৰিটিছৰ হেডকোৱাৰ্টাৰ আছিল সেই হেডকোৱাৰ্টাৰটোৰ নাম আছিল ফৰ্ট উইলিয়াম গতিকে সেই কাৰণে কি বুলি কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ ফৰ্ট উইলিয়াম হৈছে বেংগলৰ ব্ৰিটিছৰ হেডকোৱাৰ্টাৰ গতিকে সেই কাৰণে ফৰ্ট উইলিয়াম বুলি কোৱা হয় গতিকে ৱাৰেন হেষ্টিং আছিল প্ৰথমজন গভৰ্ণৰ জেনেৰেল বেংগলৰ নেক্সট প্ৰভিজনটো আছিল যে এই এক্টখনৰ সহায়ত আণ্ডাৰ দিছ এক্ট দ্য সুপ্ৰিম কোৰ্ট ৱাজ এস্টাবলিছড in India in 1774 the Supreme Court was established Supreme Court আজিৰ যেটো আমাৰ সুপ্ৰিম কোৰ্টৰ ধাৰণা এই সময়ত যেটা সুপ্ৰিম কোৰ্টত প্ৰতিষ্ঠা কৰা হৈছিল সুপ্ৰিম কোৰ্টখনৰ আমাৰ আজিৰ ধাৰণাটোৰ নিচিনা সুপ্ৰিম কোৰ্ট সম্পূৰ্ণই নাছিল সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল এই এক্টখনৰ সহায়ত 1774 এটো যথেষ্ট ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰভিজন আছিল ইয়াৰ আৰু সুপ্ৰিম কোৰ্টখন প্ৰতিষ্ঠা কৰা হৈছিল কলকাতা বেংগলত প্ৰতিষ্ঠা কৰা হৈছিল বা ফৰ্ট উইলিয়াম বুলিও কোৱা হয় আৰু যিসকল কোৰ্ট অফ ডিৰেক্টৰ্ছ আছিল মই কৈছিলো যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 24 জন কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ সকলো কামৰ কাৰণে গভৰ্ণৰ জেনেৰেলক ৰিপৰ্ট কৰিবলগীয়া হৈছিল ইয়াৰ পিছত আমি সেকেন্ডখন এক্টৰ কথা আলোচনা কৰিম ডিক্লেৰেটৰী এক্ট অফ 1781 এতিয়া এই এক্টখন কিহৰ কাৰণে আহিলে 1773 যিখন ৰেগুলেটিং এক্ট আছিল সেইখনক এমেন্ড কৰি পেলাই 1771 আকৌ ডিক্লেৰেটৰী এক্ট অনা হৈছিল যেহেতু এমেন্ডমেন্ট কৰা হৈছিল সেইকাৰণে ইয়াক ডিক্লেৰেটৰী এক্ট বুলি কোৱা হয় এটা কথাটো হ'ল যে 1773 এক্টখনত যিখিনি ডিফেক্ট আছিল ইন অৰ্ডাৰ টু ৰিমুভ দিস ডিফেক্টস দ্য ডিক্লেৰেটৰী এক্ট অফ 1781 was passed সেইখন পাস কৰা হৈছিল গতিকে তাত মুখ্য ডিফেক্টটো আছিল যে জুডিচিয়াৰী আৰু এক্সিকিউটিভৰ মাজত কি হৈছিল ওভাৰলেপিং হৈছিল পাৱাৰটো গতিকে সেই পাৱাৰটো ওভাৰলেপিং হোৱাৰ লগে লগে গতিকে এক্সিকিউটিভ পাৱাৰ আৰু জুডিচিয়াৰী পাৱাৰটো কমপ্লিটলি সেপাৰেট কৰিবৰ কাৰণে ডিস্টিংগুইশ কৰিবৰ কাৰণে এই এক্টখন পাস কৰা হৈছিল 1781 ৰ এক্টখন পাস কৰা হৈছিল ইন অৰ্ডাৰ টু ৰিজলভ দ্য ইস্যু বিটুইন দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য গভৰ্ণৰ জেনেৰেল দ্য এক্ট হেড কাৰ্টেল দ্য পাৱাৰ অফ সুপ্ৰিম কোৰ্ট গতিকে এই এক্টখনে কি কৰিছিল সুপ্ৰিম কোৰ্টৰ বহুখিনি ক্ষমতা কি কৰিছিল কাটি দিছিল মিনিমাইজ কৰি দিছিল কাৰ্টেল কৰি দিছিল খৰ্ব কৰি দিছিল আৰু সুপ্ৰিম কোৰ্টৰ বিপৰীতে এক্সটেনসিভ পাৱাৰ কাট দিছিল গভৰ্ণৰ জেনেৰেলক এক্সটেনসিভ পাৱাৰ দিছিল আৰু এই এক্টখনে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰভিজন এক্টখনৰ আছিল কি যে সেই সময়ত এটো কথা কৈছিল যিখিনি মুসলিম কেছ আছিল মোহাম্মদিন কেছ বা মুসলিম কেছেছ বুলি কোৱা হয় দ্য মুসলিম কেছেছ ডিটাৰমাইন্ড বাই দ্য মুসলিমছ laws and the Hindu cases by the Hindu laws. So since then, the Muslim laws and the Hindu laws parallelly existed in India. এই আইনখনৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে it was the first attempt towards the separation of executive from the judiciary. তাৰ পিছত আমাৰ আহিলে 3 নম্বৰখন এক্ট ইষ্ট ইণ্ডিয়া এক্ট গতিকে ইষ্ট ইণ্ডিয়া এক্টখনে কি কৰিছিল
লাহে লাহে ব্ৰিটিছে যেতিয়া কমাৰ্চিয়েল পাৰ্পজত ইণ্ডিয়াত আহিছিলে কমাৰ্চিয়েল এক্টিভিটিছবিলাক ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এই এক্টবিলাকৰ থ্ৰুদি ৰেগুলেট কৰিছিলে কিন্তু লাহে লাহে কি কৰিছিলে তেওঁলোকৰ এটা পলিটিকেল ডমিনেন্সো আহি গৈছিলে নেক্সটটো আছিলে দ্য বৰ্ড অফ কণ্ট্ৰল ৱাজ ষ্টাব্লিছড টু কণ্ট্ৰল দ্য পলিটিকেল এফেয়াৰ্ছ সেই যে আমি প্ৰথম ৰেগুলেটিং এক্টত কৰিছিলোঁ বৰ্ড অফ ডিৰেক্টৰ্ছ আছিলে সেই ডিৰেক্টৰ্ছখিনি আছিলে ডিৰেক্টৰ্ছখিনিয়ে কি কৰিছিলে গোটেই কোম্পানী ৰেগুলেট কৰিছিলে আৰু তেওঁলোকৰ ওপৰত এখন বৰ্ড অফ কণ্ট্ৰল ছেটআপ কৰা হৈছিলে যিখনে কি কৰিব পলিটিকেল এফেয়াৰ্ছখিনি ৰেগুলেট কৰিব গতিকে এই কিখন আছিলে ইম্পৰ্টেণ্ট এক্ট যিখন এক্টৰ বিষয়ে বহুত কথাই তোমালোকে কিতাপত পাবা কাৰণ কিতাপত more than 100 points you will get but I have selected only important points and important provisions which are very important from the examination point of view so therefore I have discussed these 3 acts এই তিনিখন এক্টৰ কথা যে কলো তাৰ গুৰুত্বপূৰ্ণ মই প্ৰভিজন কিটা আৰু টপিক কিটাৰ কথা কলো যে কেনেকুৱা চেঞ্জেস এই এক্টখনে আনিছিলে আৰু কেনেকৈ কোম্পানীৰ এক্টিভিটিজ বিলাক কমাৰ্শিয়াল প্লাস পলিটিকেল এক্টিভিটিজ বিলাক ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এই আইনখন পাছ কৰিছিলে আৰু আইনখনৰ সহায়ত কেনেকৈ ব্ৰিটিছ ইণ্ডিয়া কোম্পানী ইণ্ডিয়াত অকল কমাৰ্শিয়াল এক্টিভিটিজ বিলাকে ৰেগুলেট কৰা নাছিলে ইণ্ডিয়াৰ গোটেই পলিটিকেল সিস্টেমটো ৰেগুলেট কৰিবলৈ সক্ষম হৈছিলে গতিকে সেই কাৰণে এই তিনিখন এক্ট বহুত ইম্পৰ্টেণ্ট আৰু তিনিখন এক্ট আমি আলোচনা কৰাৰ পিছত এতিয়া আমাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমি এই তিনিখন এক্টৰ ওপৰত বেছ কৰি এটাটো মাল্টিপল চইচৰ কুৱেশ্যন আমি ডিসকাস কৰিম এটা কুৱেশ্যন আমি ডিসকাস কৰিম আৰু সেই কুৱেশ্যনটো মই দেখুৱাম স্লাইডত আহিব কুৱেশ্যনটো আৰু মই বিচাৰো যে প্ৰত্যেককে সেই কুৱেশ্যনটো আনসাৰ তলত কমেন্ট কৰি দিয়ে মইতো আনসাৰটো কমে আৰু সবৰ পৰা মই আনসাৰটো তলত কমেন্ট কৰি দিলে মই ভাল পাম মই চাব বিচাৰিম কমেন্টটো গতিকে আজিলৈ ক্লাছটো মই এইখিনিতে সামৰিছোঁ থ্যাংক ইউ ভেৰি মাচ